কৰোনাৰ আদালতে ইতিমধ্যে ৰায়দান কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ। আজি অকমান আগতে এইটো ৰায়দান হ'ল আৰু এই ৰায়দানত এটা কথাই ওলাল যে জুবিন গাৰ্গৰ পানীত ডুবিয়ে মৃত্যু হৈছে। এই কথাটো সকলোৱে ধাৰণা কৰিছিলে যে ছিংগাপুৰৰ আদালতে কেতিয়াও জুবিন গাৰ্গক তাত কোনোবা হত্যাকাৰীয়ে হত্যা কৰিছে, অসমৰ কোনোবা মানুহে গৈ পেলাই তাত হত্যা কৰিব পাৰে বা অৰ্গেনাইজাৰে কিবা এটা কৰিছে বা তাৰ যিসকল ভাৰতীয় লোক অসমৰ লোক গৈ পেলাই ছিংগাপুৰত আছে তেওঁলোকে তেনেকুৱা কাম কৰিছে, এই ধৰণৰ প্ৰশ্নৰ উত্থাপনেই হ'ব নোৱাৰে। কাৰণ ছিংগাপুৰ হ'ল এখন পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰা দেশ, গতিকে ছিংগাপুৰৰ জনতাই কেতিয়াও অসমৰ আমাৰ কাৰণে জুবিন গাৰ্গ যেনেকুৱা এজন মানুহ, আমাৰ কাৰণে যেনেকুৱা সম্পদ, তেওঁলোকৰ কাৰণে জুবিন গাৰ্গ এজন পৰ্যটক, সাধাৰণ পৰ্যটক। গতিকে সাধাৰণ পৰ্যটক এগৰাকী তেওঁলোকৰ তাত যদি মৃত্যু হয় বুলি কয় তেতিয়াহ'লে ভৱিষ্যতে পৰ্যটক যাবলৈ ভয় খাব। আৰু জুবিন গাৰ্গক যদি এগৰাকী ডাঙৰ ফিগাৰ হিচাপে দেখুওৱা হয় যে বৃহৎ ফিগাৰ জুবিন গাৰ্গ, তেতিয়াও তেওঁলোকৰ লোকচান যে ইমান ডাঙৰ এজন সম্পদ আহিছিল অসমৰ বা ইণ্ডিয়াৰ, তেওঁক এনেধৰণে ইয়াত কিয় এৰি দিয়া হৈছিল, তহঁতৰ ফালৰ পৰা একো ধৰণৰ পৰ্যটকৰ কাৰণে ৰক্ষণাবেক্ষণ বা ছিকিউৰিটিৰ কথা নাছিল নেকি, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ সন্মুখত আহিব বুলিয়ে এই ৰায়দানটো যে এনেকুৱা ধৰণে আহিব সেই কথাটো সকলো নিশ্চিত হৈ আছিল। আপোনালোকে ভাবি চাব।